কাম কৰি আহিছোঁ। গতিকে তাৰ আজি তাৰ এক অংশস্বৰূপ আৰু আমাৰ চন্দ্ৰকান্ত দাসদেৱ আজি 20 বছৰ অধিক কাল তেখেতে মায়ামূৰীয়া মৃদংগৰ চৰ্চা কৰি আহিছে আৰু সমাজৰ কাৰণে বহুতখিনি তেওঁ কৰি আহিছে। তেখেতে ইতিমধ্যে আমাৰ শিল্পী বিষ্ণু দাসৰ লগত অসমৰ বিভিন্ন মঞ্চত তেওঁ গায়ন বায়ন প্ৰদৰ্শন কৰিছে। অসমৰ বাহিৰেও সুদূৰ ত্ৰিপুৰাতো তেখেতে মৃদংগ প্ৰদৰ্শন কৰি আহিছে। আচলতে আমাৰ বায়নদেৱে অসম চৰকাৰৰ পৰা স্বীকৃতি কেতিয়াবাই পাব লাগিছিলে, কিন্তু হ'লেও তেখেতৰ দীঘলীয়া জীৱন যোৱা যি সাধনা, সেই সাধনাক অসম চৰকাৰে বা আমাৰ স্বীকৃতি প্ৰদান কৰিছে। তেওঁক শিল্পী পেঞ্চনৰ সন্মানেৰে বিভূষিত কৰিছে আৰু তাত আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আমাৰ অঞ্চলৰ ৰাইজৰ বাবে এয়া এক গৌৰৱৰ বিষয়। গতিকে আজি আমি ইয়াত উপস্থিত হৈ আমি বায়নদেৱক আমি অকণমান মৰম যাচিব খুজিছোঁ আৰু লগতে তেওঁক সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়া তেখেতক এখন গোলাম গামোচাৰে এখন চেলেঞ্জ চাদৰে আদৰণি জনাব পুনি উজ্জীৱিত দাবী সমিতিৰ সভাপতি ডক্টৰ ৰাজন বৰা ছাৰে। তুমি ফটোটো এইপিনে আহি মা ভাল আপোনাৰ ফটো ধুনীয়া মাৰি দিছোঁ। এইফালে পাতিব এতিয়া ভাল লাগিব, এইফালে যাব লাগিব, এতিয়া ভাল হ'ব। এইটো কাঠ চাবলতে মাৰিব।